আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 15 জুলাই তাৰিখে আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ এটা ঘটনা। ইয়েমেনত থকা এগৰাকী মহিলা, ভাৰতীয় মহিলা, যাৰ নাম আছিলে নিমিষা প্ৰিয়া। তেওঁ এজন পুৰুষক এটা ইনজেকশ্যন দিছিলে, যাৰ কাৰণে তেওঁ বেছি ড'জ অভাৰড'জ দিয়াৰ কাৰণে মৃত্যু মুখত পৰিছিলে। আৰু যিজন পুৰুষে তেওঁক মানসিক শাৰীৰিক সকলো ধৰণৰ অত্যাচাৰ চলাই আছিলে আৰু তেওঁ ইণ্ডিয়ালৈ ঘূৰি আহিবৰ কাৰণে তেওঁ পাছপৰ্টখন উলিয়াবৰ কাৰণে তেওঁ দিব লগা বাধ্য হৈছিলে ইনজেকশ্যনটোত, আৰু অভাৰড'জ হোৱাৰ বাবে তেওঁৰ মৃত্যু হৈছিলে। আৰু সেই ঘটনাটোক লৈ পেলাই 16 জুলাই তাৰিখে তেওঁৰ ফাঁচি দিয়াৰ কথা আছিলে, যিটো আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ। আৰু সেই তাৰিখটো স্থগিত কৰা হ'ল, কাৰণ তেওঁৰ মাতৃয়ে 2024 চনৰ পৰা তেওঁৰ মাতৃয়ে অহৰহ নিজৰ কন্যাৰ কাৰণে বহুত চেষ্টা চলাই আছিলে। আৰু সেইদৰে সেই 16 জুলাই তাৰিখটো তেওঁক ফাঁচি দিয়াৰ বাবে স্থগিত কৰা হৈছিলে। আৰু তাৰ পাছত কিন্তু সিদ্ধান্ত হোৱা নাছিলে, কিন্তু এটা কথালৈ আহিছিলে যে ব্লাড মানি কি জানো আহক। ইয়েমেন হৈছে ইছলামিক এখন দেশ। তাতে ব্লাড মানি মানে হৈছে যে তেওঁলোকৰ যি পৰিয়ালৰ এজন মানুহ মৃত্যুমুখত পৰিলে, ইতিমধ্যে অভাৰড'জ দি পেলাই মাৰ্ডাৰ কৰা হ'ল, সেই তেখেতৰ পৰিয়ালে যদি মানি লয় ব্লাড মানিত, মানে পইচা এটা চুক্তি, কিমান টকা দিব লাগিব তেওঁলোকক, সেই বিনিময়ত যদি তেওঁলোকে মানি লয়, তেতিয়াহ'লে তেওঁৰ দোষীৰ শাস্তিটো নহয়গৈ। সেইটো চেষ্টাত ইতিমধ্যে চলি থকা হৈছিলে, আৰু সেইটো চুক্তিতেই স্থগিত ৰাখিছিলে সেইদিনাখনৰ 16 জুলাই সেই মানে ফাঁচীৰ কথাখিনি। ঠিক তেনেকুৱা সময়তে এজন ৰাজস্থানৰ ৰমেশ শৰ্মাই কৈছিল যে ভাৰত চৰকাৰক অনুৰোধ কৰিছিল যে এইটো এটা অকল কানুনৰ মামলা নহয়, এইটো এটা ইনচানিয়ত কা মামলা হে, মানে এইটো অকল কানুনৰ কাৰণে গ'লেই নহ'ব। ভাৰত চৰকাৰক তেওঁ অনুৰোধ জনাইছিলে ৰাজস্থানৰ ৰমেশ শৰ্মাই, যে এইটোৰ কাৰণে যথেষ্ট চেষ্টা কৰিবৰ কাৰণে কৈছিলে। তেতিয়া আমাৰ ভাৰতৰ এইজন হৈছে ৰমেশ শৰ্মা, ভাৰত চৰকাৰ আৰু কোটা কে ৰমেশ শৰ্মা কি ভূমিকা এইজন। আৰু তেখেতে কৈছিলে ইমানখিনি অনুৰোধ কৰাৰ পিছত এজন গ্ৰেণ্ড মুফতি হৈছে ভাৰতৰ ইছলামিক ধৰ্মৰ গুৰু। এইবিলাক কথা আমি এতিয়া নতুনকৈ এইজন চাওকচোন, গ্ৰেণ্ড মুফতি ইণ্ডিয়াৰ ইছলামিক ধৰ্মগুৰু। চৌদি আৰবৰ সৈতেও তেখেতৰ বহুত মানে আদান প্ৰদান আছে, বহুত গভীৰ সম্পৰ্ক আছে। গতিকে তেখেতে চেষ্টা কৰিবলৈ লাগিলে, গ্ৰেণ্ড মুফতিয়ে পীড়িত পৰিয়ালৰ সৈতে ব্লাড মানিৰ কথা আলোচনা কৰিবলৈ ধৰিলে, যিটো তেওঁলোকে মানি লোৱা নাছিল প্ৰথমতে। ইছলাম ধৰ্মত জীৱন দান দিয়াটো মানৱীয়তাৰ এটা ডাঙৰ ধৰ্ম। গতিকে ধৰ্ম অকল পূজাৰেই যে নহয়, মানৱীয়তা বচাই ৰখাটো এটা ডাঙৰ ধৰ্ম। গ্ৰেণ্ড মুফতিয়ে দেখাই দিলে সেইটো কথা। গতিকে ইতিমধ্যে পীড়িত পৰিয়ালৰ লগত কথা পাতি সম্পূৰ্ণ সিদ্ধান্তত উপনীত হৈছে, আৰু নিমিষা প্ৰিয়াৰ ফাঁচী মানে একেবাৰে নোহোৱাই হৈ যাব এইটো সিদ্ধান্ত, যে নিমিষা প্ৰিয়াৰ ফাঁচী নহয়। অন্ধ কানুন আচলতে অন্ধ নহয়, এইখিনি কৰি দেখুৱালে। গতিকে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ আপোনালোকে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহোঁ।